এই ইউটিউব ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যন চালে আপোনালোকেও পাগল হৈ যাব। কমেণ্টত মানুহে কোটি কোটি টকা ডনেশ্যন দিছে। চাওক 10,000 নেপালী 15,000 140 এনেকৈ কৰি গোটেই কমেণ্ট বক্সটো আপোনালোকে যিমানে তলত যাব সকলো খালি পইচাই দেখা পাব। মানুহে ইমান ডনেশ্যন কিয় দিছে? এইজন মানুহৰ কাৰণে। এইজন মানুহে যি কাম কৰিছে সেয়া ডাঙৰ ডাঙৰ নেতাই কৰিব পৰা নাই। তেওঁ নিজে ডাঙৰ হস্পিটেল খুলি আছে আমাৰ এই ইণ্ডিয়াখনত। আৰু সেই হস্পিটেলৰ কাৰণে তেওঁ 1 টকাও মানুহৰ পৰা লোৱা নাছিল। কিন্তু যেতিয়াই সেই কথাষাৰে এই পডকাষ্টটোত ক'লে ৰাজ শৰ্মানীৰ, তেতিয়াই ষ্টুডেণ্টেই হওক বা বেলেগ যি মানুহেই নহওক সকলোৱে ছাৰক ছাপোৰ্ট কৰিবলৈ চাওক কমেণ্ট বক্সত গোটেই পইচা দি ভৰাই দিছে। আপোনালোকেও যদি ছাপোৰ্ট কৰিব বিচাৰে তেন্তে যাব পাৰি এই পডকাষ্টটো চাই পেলাই ছাপোৰ্ট কৰিব পাৰে। কিন্তু কমেণ্টত নকৰিব, আপোনালোকে এই ছাৰৰ যিটো বেংক নাম্বাৰ দিছে, বেংক একাউণ্ট নাম্বাৰ তাত কৰিব। কাৰণ কমেণ্টত দিলে গোটেইখিনি পইচা ছাৰে নাপায়। যদি 1 কোটি টকা ডনেশ্যন উঠে তেতিয়া মাত্ৰ ছাৰে 70 লাখহে পাব। 30 লাখ ইউটিউবে ৰাখি দিব। গতিকে পাৰিলে এই বেংক একাউণ্টত দিয়ক, ঠিক আছে। চ' বাকী ছাৰৰ কাৰণে চেলিউট।